নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। ইতিমধ্যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এক্সত টুইট কৰি অতিকৈ ভাল খবৰ জানিবলৈ দিছে যে যিসকল শিক্ষক বা শিক্ষয়িত্ৰীসকল SSA বা ষ্টেট পুলৰ অধীনত কণ্ট্ৰেকচুৱেল বেচিছত কৰ্মৰত আৰু তেওঁলোকে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ অধীনত নিজৰ চাকৰি নিয়মীয়াকৰণৰ বাবে আবেদন কৰিছিল, তেখেতসকলৰ বাবে অতিকৈ ভাল খবৰ আহিছে। ইতিমধ্যে 24,790 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ অধীনত নিজৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে DET এপ্লাই কৰিছিল আৰু তেখেতসকলৰ যিটো এডুকেশ্যন ডিপাৰ্টমেণ্টে ভেৰিফিকেশ্যন প্ৰচেছ বা চিলেকশ্যন প্ৰচেছ সম্পূৰ্ণ কৰিছে আৰু তেখেতসকলৰ যিটো মেৰিট লিষ্ট আজি প্ৰকাশ কৰা হ'ব বুলি ইতিমধ্যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে আৰু ৰিজাল্ট আজি নিশা 12টাত অৱশ্যে 12টাতে ৰিজাল্ট ঘোষণা হয়, গতিকে এইটো অনুমান কৰিব পাৰি ৰাতি 12টাত DEE.assam.gov.in ৱেবছাইটত ঘোষণা কৰা হ'ব। গতিকে অতিকৈ ভাল খবৰ, গতিকে সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ বুলি আশা কৰিছোঁ। ধন্যবাদ।